এশোএবুৰি সমস্যাত ভাৰাক্ৰান্ত অসমৰ গোপালকসকল। পশু খাদ্যৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে ৰাম টাঙন সোধাইছে অসমৰ গোপালকসকলক। ৰাজসাহাৰ্যযুক্ত পশুধনৰ বীমা আঁচনি মুকলি কৰিবনে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোপালকৰ দুখৰ বোজ ল'বনে? সমগ্ৰ ৰাজ্যতে এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে গোপালকসকল। গৰুৰ খাদ্যৰ মূল্য বৃদ্ধিয়ে ত্ৰাহি মধুসূদন দেখুৱাইছে গোপালকসকলক। এই দৃশ্য দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ দুবজিনী গাঁৱৰ। দীৰ্ঘ বছৰ বিভিন্ন ক্ষেত্ৰত সংগ্ৰাম অব্যাহত ৰখা ছয়গাঁৱৰ বিশিষ্ট নাগৰিক তথা সাংস্কৃতিক কৰ্মী প্ৰতাপ কলিতাই প্ৰায় 10 বছৰ ধৰি গোপালন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই আহিছিল যদিও শেহতীয়াকৈ কলিতাই বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে। গোপালক প্ৰতাপ কলিতা আৰু তেওঁৰ পত্নী চিত্ৰ চৌধুৰীৰ লগতে কেইবাজনো সহযোগী পুৱাৰে পৰা ঘাঁহ যোগান ধৰা, মল চাপৰ যোগান ধৰা, চাফ চিকুণ কৰা ইত্যাদি কামত যিদৰে দিনটো ব্যস্ত হৈ পৰে সেইদৰে এজনৰ দিনৰ হাজিৰা 500 টকাও নিমিলে বুলি জানিবলৈ দিয়ে। বিশেষকৈ গৰুৰ খাদ্যৰ মূল্য বৃদ্ধি, কৰ্ম অনুসৰি গাখীৰৰ কম মূল্য, পশু চিকিৎসকৰ সমস্যা ইত্যাদি এশোএবুৰি সমস্যাৰ বাবে এতিয়া গৰুকেইটাক লৈ চিন্তিত প্ৰতাপ কলিতা। এতিয়াও পশু চিকিৎসাৰ ব্যৱস্থা উন্নত নোহোৱাৰ ফলত ছয়গাঁৱত বহু গৰুৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। গৰুৰ ইঞ্চুৰেঞ্চ মুকলি কৰিবলৈ দাবী জনোৱাৰ লগতে উন্নত জাতৰ গৰুৰ বাবে কৃত্ৰিম প্ৰজননৰ যি ব্যৱস্থা আছে সেয়া বিনামূলীয়াকৈ পশু চিকিৎসকক যোগান দিয়াৰ ব্যৱস্থা কৰিবলৈ কয়। গোপালক প্ৰতাপ কলিতাই পশুপালন মন্ত্ৰী নীলিমা দেৱীক অনুৰোধ জনাইছে মানুহক যেনেকৈ চৰকাৰে চাউল, চেনি ইত্যাদি যোগান ধৰিছে ঠিক তেনেকৈ ছাবচিডি মূল্যত গোপালকসকলক মল চাপৰ আদি পশু খাদ্য যোগান ধৰিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ। আচলতে মই এজন গোপালক হিচাপে আৰু এইটো কেৱল মোৰে সমস্যা নহয়, আমাৰ অসমৰ সকলো গোপালকৰে নিশ্চয় এইটো সমস্যা একে সমস্যাই হ'ব। কাৰণ বিগত সময়ত আমি দেখিছোঁ যে পশু খাদ্যৰ যিটো মূল্য বৃদ্ধি হৈছে, অভাৱনীয় মূল্য বৃদ্ধি, পশুৰ যিবিলাক চিকিৎসাৰ যিটো খৰচ, ঔষধ পাতিৰ যিটো মূল্য বৃদ্ধি, এইবিলাকে আচলতে আমাৰ দুগ্ধ পালকসকলৰ, গোপালকসকলৰ যিটো উৎপাদিত গাখীৰ, সেই গাখীৰৰ যিটো মূল্য আচলতে নিৰ্ধাৰণ হ'ব লাগে সেই মূল্যটো নিৰ্ধাৰণ হোৱা নাই। আজি পুৰবী কক, আমুল কক তেওঁলোকৰ গাখীৰৰ যিটো তেওঁলোকে মূল্য পায় সেইটো আমাৰ যিসকল গোপালক আছে স্থানীয় গোপালকসকলে নাপায়। আমাৰ গোপালকসকলে 40 টকা, 45 টকা, 50 টকাত গাখীৰ বিক্ৰী কৰিব লগা হয়। আৰু এনেকুৱা সময় আহে কেতিয়াবা যে গোপালকসকলৰ গাখীৰ মানে বিক্ৰীও নহয় কেতিয়াবা। গতিকে সেইটোৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হয় আৰু তাৰ কাৰণে আচলতে চৰকাৰে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিব পাৰে। যেনেকৈ জনসাধাৰণৰ কল্যাণৰ কাৰণে ৰাজ্য চৰকাৰৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, ঠিক তেনেকৈ আমাৰ জনসাধাৰণ উপকৃত হৈছে। আৰু ৰাজ্যৰ চৰকাৰখনে যোৱা 2টা কাৰ্যকাল আৰু এইবাৰৰ নতুন চৰকাৰখনেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইতিমধ্যে প্ৰথমখন বাজেটত বহু আঁচনি গ্ৰহণ কৰিছে বা ঘোষণা কৰিছে। গতিকে মই এই কথাটোৱে অনুৰোধ জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী, পশুপালন মন্ত্ৰী সকলোকে এইটো অনুৰোধ জনাম যে আচলতে গোপালকসকলৰ যিখিনি সমস্যা সেই সমস্যা কথাখিনিও তেখেতকে হৃদয়ংগম কৰিব লাগে। আৰু এটা গোপালকসকলে যিখিনি মূল যিটো সমস্যা, আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে বৰ্তমান গৰুৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে গাইবিলাকৰ। গতিকে তেনেকুৱা এজনী গাই যদি অসুখত পৰি মৃত্যু হয়, আকস্মিকভাৱে মৃত্যু হয়, তেতিয়াহ'লে গোপালকসকল সৰ্বশান্ত হোৱাৰ নিচিনা অৱস্থা হয়। আৰু এইটোৰ কাৰণে আমাৰ যিটো পশুধনৰ বীমা, সেই বীমা আঁচনিটো বন্ধ হৈ আছে। গতিকে মই ৰাজ্য চৰকাৰখনক অনুৰোধ জনাম অতি শীঘ্ৰে মানে এইটো ৰাজসাহাৰ্যযুক্ত যিটো পশুধনৰ বীমা, সেই বীমা আঁচনি মুকলি হ'ব লাগে। তাৰপিছত যিটো উন্নত প্ৰজাতিৰ যিটো প্ৰজননৰ কাৰণে গৰ্ভধাৰণৰ ইনজেকশ্যন আছে, সেই ইনজেকশ্যনটো বিনামূলীয়াকৈ গোপালকসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত আপোনাৰ পশু খাদ্যটো যেনেকৈ জনসাধাৰণক বিনামূলীয়াকৈ বিভিন্ন খাদ্য সামগ্ৰী চৰকাৰখনে সুলভ মূল্যৰ দোকানীৰ জৰিয়তে দিছে, ঠিক তেনেকৈ গোপালকসকলকো পশু খাদ্যটো ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে এইখিনি হ'ল মূল আচলতে সমস্যা। গতিকে এই সমস্যাখিনি সম্পৰ্কত ৰাজ্য চৰকাৰখনে অহা সময়ত নিশ্চিতভাৱে ব্যৱস্থা ল'ব। আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বাজেট ভাষণত কৈছে যে স্থানীয়ভাৱে দুগ্ধ উৎপাদন হ'ব লাগে, স্থানীয়ভাৱে কণী উৎপাদন হ'ব লাগে, স্থানীয়ভাৱে মাছ উৎপাদন হ'ব লাগে আৰু এই ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব লাগে। গতিকে নিশ্চিতভাৱে বাকীকেইটা ছেক্টৰত ৰাজ্য চৰকাৰখনৰ বিভিন্ন আঁচনি আছে আৰু আমাৰ পশুপালকসকলৰ কাৰণেও আচলতে তেনেকুৱা ধৰণৰ আঁচনি আহিলে আমি নিশ্চয় উপকৃত হ'ম আৰু সকলো গোপালক উপকৃত হ'ব।